সুস্মিতা লগছে মুহূৰ্তৰ আন এক খবৰ এবাৰ মহিলাক চাকৰি দিয়াৰ নামত ধন সৰকাই আৰক্ষীৰ জালত পৰিছে দালাল সুজিত কোঁৱৰ আৰু এগৰাকী মহিলাক অসম চিকিৎসা মহাবিদ্যালয়ত চাকৰি দিয়াৰ নামত এগৰাকী মহিলাৰ পৰা 2,20,000 টকা আদায় লৈছিল সৰকাইছিল আৰু সম্প্ৰতি আৰক্ষীৰ জালত পৰিছে সেইজন দালাল সুজিত কোঁৱৰ। এই সন্দৰ্ভত সবিশেষ খবৰ লৈ আহিছো। অসম চিকিৎসা মহাবিদ্যালয়ত চাকৰি দিয়াৰ প্ৰলোভনেৰে এইবাৰ মহিলাৰ পৰা সৰকাইছিল 2,20,000 টকা আৰু এজন ঘোষখোৰ সুজিত কোঁৱৰ সম্প্ৰতি আৰক্ষীৰ জালত পৰিছে। অসম চিকিৎসা মহাবিদ্যালয়ত নিযুক্তি দিয়াৰ নামত এগৰাকী মহিলা অৰ্থাৎ জৰ্ণাল চেতিয়া নামৰ এগৰাকী মহিলাৰ পৰা 2,20,000 টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে সুজিত কোঁৱৰ নামৰ লোকজনৰ বিৰুদ্ধে। ডিব্ৰুগড়ৰ সুজিত কোঁৱৰ নামৰ সেই দালালজনৰ বিৰুদ্ধে আৰু সম্প্ৰতি আৰক্ষীৰ জালত পৰিছে। অসম চিকিৎসা মহাবিদ্যালয়ত চাকৰি দিয়াৰ প্ৰলোভন দিছিল মহিলাগৰাকীক অৰ্থাৎ জৰ্ণাল চেতিয়াক সেই প্ৰলোভন দিছিল ডিব্ৰুগড়ৰ সুজিত কোঁৱৰ নামৰ সেই লোকজনে আৰু পানীতোলা বৰুৱাখোলা গাঁৱৰ জৰ্ণাল চেতিয়াক 2,20,000 টকা দিলেই চাকৰিৰ হ'ব বা চাকৰিৰ প্ৰলোভন দিয়া হৈছিল। গতিকে সেই পৰৱৰ্তী সময়ছোৱাত সেই নিযুক্তি দিয়া হোৱা নাছিল, নিযুক্তি পত্ৰ অহা নাছিল জৰ্ণাল চেতিয়ালৈ আৰু সম্প্ৰতি আৰক্ষীৰ জালত পৰিছে সেইজন ডিব্ৰুগড়ৰ সুজিত কোঁৱৰ নামৰ দালাল। আপোনালোকে কৈছে মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। এমচিত চাকৰি দিয়াৰ প্ৰলোভন দিয়া হৈছিল 2024 বৰ্ষৰ পৰা 2024 বৰ্ষৰ আগষ্ট মাহৰ পৰাই দালাল সুজিত কোঁৱৰে কিস্তিকৈ জৰ্ণাৰ পৰা সেই 2,20,000 টকা আদায় লৈছিল, সেই ধন সৰকাইছিল আৰু লগতে জৰ্ণাই দিয়া সুজিতক দিয়া সকলো ধৰণৰ আচলতে তথ্য মজুত ৰাখিছিল, প্ৰমাণ সহকাৰে সেই তথ্য মজুত ৰাখিছিল আৰু আনফালে নিযুক্তি পত্ৰ দিম বুলি কৈ কিছুদিনৰ পূৰ্বে গুৱাহাটীলৈ সুজিতে লৈ গৈছিল জৰ্ণাক আৰু পৰৱৰ্তী সময়ছোৱাত গুৱাহাটীত নগদ 20,000 টকা সুজিতে জৰ্ণাৰ পৰা লৈছিল আৰু তাৰ পাছত বাছত উঠাই ঘৰলৈ আহিবলৈ দিছিল। কিন্তু পৰৱৰ্তী সময়ছোৱাত জৰ্ণাল চেতিয়াক সুজিত কোঁৱৰে যি কথা দিছিল সেই কথা মতে নিযুক্তি পত্ৰ দিয়া হোৱা নাছিল। তাৰ পাছতে ঘৰলৈ আহিছিল সুজিতক জৰ্ণাই বাৰে ফোনযোগে ঘৰলৈ আহিছিল জৰ্ণাই। তাৰ পাছত বাৰে ফোনযোগে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু যোগাযোগ কৰিব পৰা নাছিল। পৰৱৰ্তী সময়ছোৱাত ভাড়াঘৰত অৰ্থাৎ সেই চৌকিডংগী যি ভাড়াঘৰ আছে সুজিত কোঁৱৰৰ, সেই ভাড়াঘৰত আহি উপস্থিত হৈছে ভুক্তভোগী মহিলাগৰাকীৰ লগতে ভুক্তভোগীৰ পৰিয়াল। গতিকে তেনে সময়ছোৱাত সেই ভাড়াঘৰত পৰিস্থিতি উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু পৰৱৰ্তী সময়ছোৱাত গম পোৱা গৈছে যে এয়া আচলতে প্ৰলোভন দি সেই টকা সৰকোৱা হৈছিল মহিলাগৰাকীৰ পৰা আৰু তাৰ পাছতে সেই ভুক্তভোগী মহিলাগৰাকী আৰক্ষীৰ কাষচপা পৰিলক্ষিত হৈ এজাহাৰ দাখিল কৰিছে আৰু মহিলাগৰাকীৰ যি গোচৰ সেই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে ইতিমধ্যে আত্মগোপন কৰি থকা সেই ভাড়াঘৰটোত আত্মগোপন কৰি থকা সুজিত কোঁৱৰক আটক কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে। আৰু এইদৰে এগৰাকী মহিলাক অসম চিকিৎসা মহাবিদ্যালয়ত নিযুক্তি দিয়াৰ নামত 2,20,000 টকা সৰকাই আৰক্ষীৰ জালত পৰিছে সুজিত কোঁৱৰ নামৰ দালালজন। এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছে। মই কেনেকে জানিম? মই আলহী। তাকে সুধিছো আপুনি কৈ দিব লাগে, আপুনি কৈ দিব লাগে নহ'লে কেনেকৈ আছে সোধক। ৰ'ব কি হ'ল এদিনকে আহিলে মানুহে ইমান ৰাপ ব্যৱহাৰ নকৰে। মোবাইল টঙাই আছে ইমান কেনে এদিনকে আহিছে যদি মোবাইল টঙাই আছে ইমান সুবিধা আছে বহুত কি সুবিধা আছে কওকচোন। আপোনাৰ কি হ'ল? আপোনাৰ ঘৰত আপোনাৰ মানুহজনক লাগে, আপোনাৰ মানুহজনে মোৰ আপোনাৰ কি হ'ল? আপুনি কি অকলে আহিব নোৱাৰে নেকি? মোৰ ঘৰত কিবা দৰকাৰ আছে? আৰে মোৰ ইমান মানুহ লৈ আহিছে যে আপুনি ফোন কিয় ৰিচিভ নকৰে? ফোন ৰিচিভ কৰি আহিব লগা নহয়। দাদা কিয় মাৰিলে? আমি টিউচন যাওঁ সময় নাই নহয়। কি ক'লে মানুহজনৰ কথা? কি ক'লে? আছেনে নাই ঘৰত? নাই ঘৰত আছে ভিতৰত ভিতৰতো মায়ে ভিতৰত আছে, ভিতৰতে আছে। নাই কৈছে আকৌ ভিতৰত কি কৈছে আকৌ গুৱাহাটীত আপুনি যোনটো নাম্বাৰ ফোন নাম্বাৰ আপুনি যে অথনি ক'লে বেলেগ জেগাত কামলৈ গৈছে 10টামান বজাত আহিব বুলি আমাৰ নম্বৰ আছে। নাই মোক এটা নাম্বাৰ দিছিলে, ফোন নাম্বাৰটো আপুনি কাটি দিলে ফোন তাৰপিছত ফোন যদি আপোনালোকৰ মতা মানুহ আছে কাৰোবাক মাতি দিয়কচোন কথা পাতো। কোনোবা যদি আছে মাতি দিয়ক। কোন আছে মতা মানুহ? যদি কোনোবা আছে ভিতৰত মাতি দিয়ক। কোন আছে আকৌ মতা মানুহ থাকিবলৈ? আপুনি কোন হয়? গৈ আছো ৰ'বা। হেল্ল' গৈ আছো হেল্ল' ভণ্টি গৈ আছো। এই বিক্ৰম দা ঘৰ গলিটো ঠাইখন ৰখি আছে সেইপিনে আগলৈ আহক। বিক্ৰম আছে না? বিক্ৰম আছে না?
কি মোবাইল এনেকে টঙাই টঙাই একদম মোবাইল থাকিবলৈ আহিছে ক'ৰবাত আহিলে আমাৰ এনেকে কেমেৰা অন থাকে আমাৰ কেমেৰাটো কি হ'ল আপুনি বাইদেউ তলাটো খুলি দিয়ক মানুহ ভিতৰতে আছে মাত শুনিছো হেল্ল' বুলি কৈছে তলাটো কাৰ ভিতৰত মাত শুনা দেখিলে কোন আছে এতিয়া ক'তনো যাব আছে ভিতৰত আছে যোৱাটো যাব এইবোৰ গাড়ী ঘৰবোৰ আছে এইখনতো প্ৰুফ ডাইৰেক্ট আছে ন পিকক আমি থানাত গৈ পিনে গাড়ী টনাই দিম থমালে মানুহটো যাবই লাগিব 100% চিয়ৰ পইচা লৈ থৈছে পইচা ভিতৰত প্ৰুফ আছে ৰিচাৰ্জলৈকে মাৰি দিয়া পইচা প্ৰুফ আছে 199 ৰিচাৰ্জলৈকে লৈছে হেল্ল' দালালি 7,000 15,000 25,000 28,000 সেইবোৰতো আছে ডেইলি প্ৰুফ আছে লাজত নাই কি কৰা কৰক নাই কৈছো কি বুজি নাপায় আপোনালোকে আপুনি কেলে ইমান ব্যৱহাৰটো কেলে বেয়া কৰি আছে আপুনি হা ভদ্ৰতা কেলে কথা নাই পতা আপুনি কাক কথা কৈ আছে আপুনি আপুনি মাৰিব নেকি মই মাৰিম বুলি কোৱা নাই আপুনি কি কথা কৈ আছে ভদ্ৰতা খাতিৰত ভালকে কৈ আছো ভালকে মানুহ উলিয়াই দিয়ক কি কথা কৈ আছে আপুনি মানুহ নাই কৈছে বুজি নাই নাইতো আপুনি ভালকে ক'ব লাগে নাই কি ৰাপ ব্যৱহাৰ কৰি আছে কাক কথা কৈ আছে আপুনি হা মানুহক লুটি লুটি খাব মই চিনি নাপাওঁ যে ভণ্টিত ইয়াত বকুলতে কাম কৰি থাকে তো তাৰ কাম কৰা অৱস্থাত সি তেতিয়া তাৰপৰা কিবা বিষয় ক'লে চাগে কোৱাৰ পিছত ক'লে যে কিবা কাম এটাত ভৰাই দিম তাৰপিছত বোলে অলপ পইচা দিব লাগিব অলপ পইচা দিব লাগিব বুলি ক'লে অলপ পইচা দিলে কিমান দিব লাগিব বোলে 20-40 হাজাৰ টকা দিলেই হ'ব বা 25,000 নাই বুলি ক'লে তাৰপিছত সি লাষ্টত গৈ পইচা বঢ়াই সি কেতিয়াবা লয় 15,000 কেতিয়াবা লয় 7,000 কেতিয়াবা লয় 10,000 কেতিয়াবা এনেকৈ কৰি মেলি এতিয়া মিনিমাম এতিয়া এভাৰেজ ক'বলৈ গ'লে 2,20,000 মান টকা সি আমাৰ পৰা লৈ ল'লে তাৰপিছত সি মাজতে ভণ্টিক হেৰি ক'ৰবাত গুৱাহাটীত কোনোবা হোটেলত বোলে সি ইণ্টাৰভিউ দিম বুলি ক'লে তাৰপিছতো এপইণ্টমেণ্ট লেটাৰ দিম বুলি ক'লে তাৰপিছত পইচা সেইদিনাখন মই যোনদিনাখন এপইণ্টমেণ্ট দিব এতিয়া 4টা বাজি গ'ল দিব পৰা নাই পইচা হাতত নাই তোৰ পৰা গোটাই মেলি দিয়াৰ পিছত তাক ক'লোঁ তাৰপিছত আজি কেনেকৈ হেৰি কৰিলে আপোনালোকে কেনেকৈ বিচাৰিলে তাক যেতিয়া পইচাটো দিলোঁ তাৰপিছত সি কৈছে বোলে 6 দিনৰ পিছত এপইণ্টমেণ্ট দিম বুলি ক'লে তেতিয়া দিব নোৱাৰাৰ পিছত তাক ভণ্টি গুচি আহিলে তাৰপিছৰ পৰা তাত ফোন চব অফ আছে 2,20,000 টকা সি মিনিমাম আৰু খুচুৰাকৈ লৈ শেষ কৰিলে তাৰপিছত এই ওচৰৰে ক'ৰবাত বুলি কৈ থ'লে মেডিকেলত কাম কৰোঁ বুলি ক'লে তাৰপিছত পিছত গৈ দেখিছোঁ যে সি একোৱে নকৰে প্ৰথম তেওঁলোকে 40,000 টকা কৈছিলে 25-40 হাজাৰ টকাৰ ভিতৰত হ'ব বুলি ক'লে আৰু ভণ্টিক মই ইমান ভণ্টিকো ইমান হেৰি কোনো সি কাম কৰি থাকে ধৰি লওক চিনাকিটো কেনেকৈ হ'ল চিনাকি ভণ্টিকে চিনি পায় মই আজিলৈ কথা পতা নাই তাৰ লগত এতিয়া আপোনালোকৰ এজাহাৰ দিয়া আছে নেকি এজাহাৰ বৰ্তমান একো থানা দিয়া নাই চাই লওঁ মানুহজন এতিয়া ক'ত আজি কেনেকৈ এই যে ইয়াত যে ঘৰটো আছে বুলি কেনেকৈ উলিয়ালে ভালকৈ আমি এনেকৈ চাই উলিয়াই আহিছোঁ মই মানে প্ৰথমতে এখেতৰ লগৰজনক মই চিনি পাওঁ লগৰজনৰ লগত তাৰ লগতে ওলাই আহিলোঁ লগ পাইছিলোঁ এই পল্লৱ গগৈ বুলি মোক নামটো কৈছিলে সুজিত কোঁৱৰ হয় কিন্তু নামটো কওঁতে মোক প্ৰথমতে ভুলকৈ কৈছিলে এড্ৰেছটো ভুলকৈ দিছিলে পল্লৱ গগৈ বুলি কৈছিলে তেখেতৰ নাম সুজিত কোঁৱৰ হয় পল্লৱ গগৈ তাৰপাছত এজনক লগ পাই তেখেতে ক'লে তুমি কি কাম কৰা মই ক'লোঁ মই মিছুৰ অফিচতে কাম কৰোঁ কিমান পোৱা কি হ'লে মই ক'লোঁ তেতিয়া তাৰপাছত কৈছে মইচোন ধেৰ তেনেকৈ চাকৰি দি আছোঁ তেনেকৈ কেলৈ তাত কৰিব লাগে মোকে বায়'ডাটাখিনি দিবা বুলি ক'লে মই বায়'ডাটাখিনি দি দিলোঁ বায়'ডাটাখিনি দিয়াৰ পাছত সি এদিনৰ পিছতে সি লগে লগে ক'লে কিন্তু পইচা অলপ খৰচা হ'ব বুলি ক'লে পইচা অলপ খৰচা হ'ব মই বোলো কিমানমান খৰচা হ'ব তোমাৰ বেছি খৰচা নহয় 22,000 মান খৰচা হ'ব এনেকৈ কৈছিলে ক'লো তেতিয়াহ'লে 22,000 মান খৰচা হ'ব তেতিয়াহ'লে কৰিম তেনেকৈ ক'লোঁ বায়'ডাটাখিনি দি দিলোঁ সেই বায়'ডাটাখিনি তাৰপাছত সি কি ক'লে এই কামটোৰ বোলে ছিট নাই বোলে ক'লে ছিট নাই 56,000 মান খৰচা হ'ব সেইখিনি লৈ তোমাৰ কামটো হৈ যাব বুলি ক'লে কামটো তেতিয়াহ'লে তুমি পইচা প্ৰথমতে সি 8,400 টকা ল'লে মোৰ পৰা জিপে' কৰিয়ে লৈছে প্ৰথম লওঁতে আগষ্ট মাহত লৈছিলে 24 চনৰ 26 আগষ্টত লৈছিলে নেকি তাৰপাছত পইচাটো লোৱাৰ তেনেকৈ সি মোক মানে পইচা দিনে খুজি থাকিব ল'লে আজি 3,000 আজি 2,000 আজি 10,000 আজি একাউণ্ট খুলিব লাগে টোটেল 2 লাখ ওপৰত হ'ল হয়তো কেছো লৈছে মোৰ পৰা অকলে মানে জিপে'ত
গোটেইখিনি নোলাব পাৰে, কিন্তু কেছ লৈছে মোৰ পৰা। চাকৰি মেডিকেলৰ একাউণ্টেণ্ট, নহ'লে আৰু এই যে এনাউন্স কৰি থাকে মেডিকেলত ৰিচিপশ্যনত টিম কৈছিলে। মেডিকেল মানে কোন মেডিকেলৰ কথা কিবা কৈছে নেকি? মেডিকেল আছাম মেডিকেলৰ কথা কৈছিলে, আছাম মেডিকেলত বুলি কৈছিলে। তাৰপিছত দি থাকোঁতে এনেকৈ আজি এপইণ্টমেণ্ট আহিব বুলি পইচা লাগে বুলি কৈছে, এপইণ্টমেণ্ট লাগে তেনে দিছোঁ, যদি নিদিয়া তোমাৰ কামটো এনেই যাব, এইখিনি ইমানখিনি খৰচা কৰাৰ পাছত তেনে কৈছে। তেনেকৈ মই নিজৰ পইচা শেষ হৈও মানে মোৰ য'ৰ পৰা ধাৰ লৈ ল'লোঁ, য'ত মই কাম কৰোঁ তাৰ পৰা এডভান্স লৈও দিছোঁ, বেলেগৰ পৰাও লৈ দিছোঁ, মানে কামটো হ'ব আৰু। তাৰপৰা আৰু গুৱাহাটীলৈ ক'লে, গুৱাহাটীলৈ তোমাৰ এপইণ্টমেণ্ট হৈ যাব বুলি ক'লে। গুৱাহাটীত ক'লে 27,000 পইচা দিব লাগিব, 27,000 দিব লাগিব, 27,000 কেছ দিব লাগিব বুলি ক'লে। তুমি মই কৈছোঁ মই গৈ লওঁ, ঘৰৰ পৰা দাদাহঁতে ক'লে তুমি গৈ লোৱা, তাত আমি জিপে' কৰি দিম বুলি ক'লে। তেতিয়া সি জিপে' কৰি দিম বুলি ক'লে, নাই কেছ লাগিবই লগে লগে বুলি ক'লে। তেতিয়া সেইদিনা নিনিলোৱে মই পইচা, মানুহজনী কৈছোঁ পইচা তেনেকৈ দাদাহঁতক দি দিম। সেইদিনা 29 ছেপ্টেম্বৰ মানে 3rd গ্ৰেডৰ পৰীক্ষা আছিলে নেকি, নেটটো কাটি দিছিলে, পইচাটো দিব পৰা নাই। তেতিয়া সি ৰখি দিওঁ বুলি ক'লে, ৰখি দিলোঁ পইচাটো। সি তেতিয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 70971110। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 709901